নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। লগতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোকে। আজি এটা আমি ইণ্টাৰেষ্টিং ভিডিঅ' বনাবলৈ গৈ আছোঁ, আপোনালোককো দেখাবলৈ যত্ন কৰিম। আমি এতিয়া পিকনিক খাব গৈ আছোঁ ৰাতিপুৱাই। এই 6টা বাজি প্ৰায় 15 মিনিট পাৰ হৈছে, গতিকে আমি এতিয়া গৈ আছোঁ পিকনিকৰ স্থানলৈ। তো আমাৰ লগত কোন কোন গৈছে তাকো দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক, এয়া মোৰ ডাঙৰ বেটা। ওলাই ৰেডি হৈছোঁ, সকলো একেলগে ওলাই আহিছোঁ। এয়া আমাৰ SB লগত আছে। SB মানে আমাৰ ফুল মিনিংটো শশাংক জ্যোতি বৰা, আৰু লগতে আমাৰ মনু পৰিয়াল, তেওঁৰ পৰিয়াল, আৰু এয়া চিকু, তাৰপিছত এয়া আমাৰ চিত্ৰলেখা নব, ডালিমী নব, এয়া আমাৰ মা। ঠিক আছে, আমি যাত্ৰা আৰম্ভ কৰোঁ। পিছৰখিনি আপোনালোকক পৰ্যায়ক্ৰমে দেখাই থাকিম। ধন্যবাদ। লগতে এয়া আমাৰ ৱাইফ আৰু এয়া বাইদেউ, লগতে আমাৰ ভতিজা এটা, আৰু আমাৰ ইয়াত ডাঙৰ বেটা, সৰু বেটা, মাজু বেটা এফালে লুকাই থাকিলে। তাৰপৰা মা ভতিজা গাড়ীখনত উঠিলে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। বাই বাই, পিছত লগ পাম। ৰাতিপুৱা চাওকচোন কিমান কুঁৱলী কুঁৱলী ফালি ফালি আমি গৈ আছোঁ, আগবাঢ়িছোঁ। যথেষ্ট কুঁৱলী, তাৰ ভিতৰতে আমি তেনেকৈ ৱাইপাৰ মাৰি মাৰি আগবাঢ়িছোঁ। আমি ডিমাপুৰ ৰোডত আহি আছোঁ বৰ্তমান। খুব সুন্দৰ খালী হৈ আছে ৰাস্তা। ৰাতিপুৱাই মানুহ তেনেকৈ অহা নাই। আমি ফ্ৰী পাই খুব সোনকালে গৈ আছোঁ, আৰু ৰাস্তাত যিহেতু মাংস ল'বলৈ আছে, মাংস য'তেই ভাল মাংস পাওঁ তাতে আমি গাহৰি মাংস ল'ম বুলি চাই গৈ আছোঁ। আমাৰ আগে আগে ভতিজা গাড়ীখন দেখিছে। খুব সুন্দৰভাৱে গৈ আছোঁ। গৈ গৈ আমি এতিয়া ডিমাপুৰ ৰাস্তাৰ পৰা ফাটি পেলাই আমি যিটো ডিফু মাঞ্জা হৈ গুৱাহাটী গৈ আছে, সেইটো ৰাস্তাত আমি যিটো পইণ্টত গৈ আছোঁ পিকনিক খাবৰ কাৰণে, সেই ৰাস্তাটোত আমি বৰ্তমান আহি আছোঁ। আমি আহি এতিয়া মাঞ্জা টাউন পাৰ হৈ আহি লাংথৌ এৰিয়াটোত পাইছোঁহি। কি সুন্দৰ ঠাই, আপোনালোকে চাওক। পানী শব্দ শুনিছে নিশ্চয়। এটা পানী বৈ থকা, শিলৰ মাজে মাজে পানী বৈ থকা এটা সুন্দৰ দৃশ্য আছে, মই দেখাইছোঁ। আৰু লগতে আমাৰ মানুহখিনি আহি পেলাই ভাগৰ লাগিছে বহুতো। 110 কিলোমিটাৰ আমি অতিক্ৰম কৰি আহিছোঁ। এয়া আমাৰ মানুহখিনি বহি অলপ ভাগৰ মাৰি লৈছে। তাৰপিছতে চাহ খোৱা হ'ব। চাহ খোৱাৰ পিছতে আমি ভাত বনোৱাৰ ব্যৱস্থা কৰিম। লগতে অকণমান দেখাব খুজিছোঁ পৰিৱেশ চাওক, কি সুন্দৰ পৰিৱেশ। পানী বৈ আছে, শিল আছে গোটেইখন, কাষত পাহাৰ, হাবি জংঘল যদিও খুব এটা সুন্দৰ পৰিৱেশ। এটা পিকনিক খোৱা এটা প্লেচ বুলি ক'ব লাগিব। আৰু ইয়াত আহিবৰ কাৰণে যদি আপোনালোকে বিচাৰে, তেতিয়া আপোনাৰ গাড়ীখনৰ 150 টকা ল'ব, আৰু প্ৰতিজন মানুহ, ডাঙৰ মানুহৰ কাৰণে 20 টকাকৈ, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকা। গতিকে আহক এবাৰ, খুব সুন্দৰ ঠাই এটা পিকনিক খাবৰ কাৰণে। যিহেতু আজি বছৰটো শেষৰ দিন, সকলোকে শুভেচ্ছা পুনৰবাৰ জনাইছোঁ। গতিকে কাইলৈ নতুন বছৰ 25 চন সোমাব। গতিকে আমি আহিলোঁ দুটা পৰিয়াল একেলগে সাঁজ খুব সুন্দৰকৈ খাই 24 চনটো বিদায় দিম বুলি। গতিকে আৰু পিছলৈ নিশ্চয় দেখাব যত্ন কৰিম। ঠিক আছে বাৰু, ধন্যবাদ। নমস্কাৰ। আমি য'ত পিকনিক খাইছোঁ, আমাৰ কাষতে আৰু এটা পাৰ্টি দেখিছোঁ আমি। দাদা, আমি তেখেতলোকৰ লগত কথা পাতিব বিচাৰিম। কোন ঠাইৰ পৰা আহিছে? আমি ভোকলাৰ পৰা আহিছোঁ। বকলীয়া হয়। আজি খানাত কি কি আইটেম আছে? ঠিক আছে হোগা। খানাটো কি কি আছে আইটেম? মাংস কি আছে? গাহৰি মাংস। গাহৰি। কেইজন আহিছে? আমাৰ 15 জন। 15 জন? হয়। ভাল লাগিছে ন আহি পেলাই? হয় হয়। আজি মানে আমি 2024 চনটো আমি আজি বিদায় দিম। খুব সুন্দৰভাৱে খাই পেলাই ফূৰ্তি কৰি পেলাই বিদায় দিম। আপোনালোকে ডিজে চিজে লৈ আহিছে নহয় জানো? হয় হয়। এই মহিলা আহিছে নে অকল পুৰুষ? না, গ্ৰুপে আছে। মহিলা পুৰুষে। ভাল লাগিব আজি। ধন্যবাদ থাকিল।
এজন দাদাই গাহৰি মাংস বনাই আছে, তেখেতৰ পৰা দুটা কথা জানিব বিচাৰিম। দাদা নমস্কাৰ, এই কি বনিব আজি? আজি গাহৰি মাংস ইয়াত পুৰি আছো। গাহৰি মাংস এইফালে খৰি কাটি আছে নহয় জানো, আৰু এইফালে এয়া বইল কৰি লৈছে নেকি? তাৰপিছত কোন জেগাৰ পৰা আহিলে? আমি বকুলীয়া বকলীয়া ন? 15 জন আহিছে। আমি এনে 10-15 জন মান আছো। মানে 2024 চনটো ভাল ধৰণে বিদায় দিব আহিছে নহয় জানো? সকলোৱে একেলগে মিলি মানে মাছে মঙহে খাই মেলি 24 চনটো বিদায় দিম সকলোৱে। আমি আহিছো গোলাঘাটৰ পৰা, গতিকে লগ পাই ভাল লাগিল। ঠিক আছে, ধন্যবাদ। শেষত আমাৰ খানা খোৱাই খানা খাই আছোঁ, খানা খাই হৈ গৈছে, কিন্তু কাষৰ পাৰ্টিটো খানা খোৱা আৰু আনন্দ ফূৰ্তি চাওক। din nasu nasu din nasu nasu চিনাকি বিহু পাখি মনতে পেলাই লয়া গাগৰি কঁকালত ৰদালি দুগালত তোক দেখো সপোনত আবেগৰে জোৱাৰত মিলনলৈ কৰিছনে জোনাকী মনতে আমি এতিয়া ঘৰলৈ ধৰ্ম হৈ আহি আছোঁ। ইয়াতে সমাপ্ত মাৰিছোঁ সকলোকে।